জয় জয়তী শ্রীমদ্ ভাগৱত গীতা প্ৰেমিক কৃষ্ণ প্ৰেমিক সমস্ত ভক্ত তথা আই মাতৃ যত আছে যুৱ প্ৰজন্ম বন্ধু বান্ধৱ সমানিত সবার ওচৰত আমি প্ৰণাম জনাই শ্ৰীমদ্ ভাগৱত গীতা অমৃত তত্ত্ব কথালৈ সকলোকে আমি স্বাগতম জনাইছোঁ। আজি শ্ৰীমদ্ ভাগৱত গীতা অমৃত তত্ত্ব কথাৰ পৰৱৰ্তী ভিডিঅ' মূল বিষয়বস্তু টপিক হৈছে পুৰঞ্জন পুৰীত পুৰঞ্জনৰ তত্ত্ব কথা শ্ৰীমদ্ ভাগৱত চতুৰ্থ অধ্যায় এই পুৰঞ্জন তত্ত্ব কথা। এই ভিডিঅ' প্ৰস্তুত কৰি লওঁতে হয়তো অজানিতে হোৱা ভুল ক্ৰুটিৰ বাবে আপোনাৰ সবার ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰি আমি ভিডিঅ' আৰম্ভ কৰিছোঁ। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ। জীবৰ শ্ৰেষ্ঠ কৰি জীবৰ শ্ৰেষ্ঠধাৰী মনুষ্যকে পুৰঞ্জন বুলি ভাগৱত চতুৰ্থ স্কন্ধৰ চতুৰ্থ অধ্যায়ত পুৰঞ্জনৰ তত্ত্বৰ কথা কৈছে। পঞ্চ তন্মাত্ৰৰ পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয় দশ চক্ৰে মনুষ্যৰ এই শৰীৰটোক এখন ৰথৰ লগত তুলনা কৰিছে যে মনুষ্যৰ শৰীৰ দশেন্দ্ৰিয় এই চৈতন্য অৰ্থাৎ চেতন শক্তি আত্মা দ্বাৰাই সঞ্চালিত হৈছে আৰু আত্মাৰ চেতন শক্তিৰ সহায়েৰে এই দশেন্দ্ৰিয়ক মনৰ প্ৰাধান্যতাৰে ই পৰিচালিত কৰে। চক্ষুৱে দৰ্শন কৰা, হাতেৰে ই স্পৰ্শন কৰা আৰু ভৰিয়ে দৰ্শন স্পৰ্শনৰ স্থানলৈ যোৱা আৰু কাণেৰে শ্ৰৱণ কৰা, হাতেৰে এই কৰ্ম আচৰণ কৰা, ই নাকেৰে অৱধূত সৌৰভ গন্ধ আৰু ঘ্ৰাণ, জিভাৰে ই ৰস তৃপ্তি প্ৰাণ কৰা ইত্যাদি। পুৰঞ্জনৰ তত্ত্ব কথা ই ভাগৱত পদত কৈছে মনুষ্যৰ বিনে নজানয় আত্মতত্ত্ব অ কেৱল মনুষ্য হৈ ভকতিৰ উচ্চ শিক্ষাৰে
এই দিশধাৰী হ'লেও যে মানুহক মানুহ বুলি এই শাস্ত্ৰই কোৱা নাই। কিয়নো যদিহে মানুহৰ এই ভকতি প্ৰাপ্ত নহয়, যদিহে মানুহৰ ঈশ্বৰৰ প্ৰতি ভকতি প্ৰাপ্ত নহয়, ভগৱানে এই মনুষ্য ৰূপ সৃষ্টি কৰিছে ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে। আৰু ই বিশেষত এই মনুষ্যই ঈশ্বৰক ভক্তি কৰিবলৈ হ'লে ই সৰ্বপ্ৰথমে দৰ্শন আৰু স্পৰ্শন কৰিব লাগিব। যাক দৰ্শন কৰিলে ই সমস্ত পাপ পৰিচাই হৈ যায়, আৰু যাক স্পৰ্শন কৰিলে অক্ষয় পুণ্য সঞ্চিত কৰিব পাৰে। আৰু যাক স্পৰ্শন কৰিলে অৰ্থাৎ যাৰ চৰণ স্পৰ্শনেৰে ই অভিষেক কৰা, আৰু যাক স্পৰ্শনৰ সেৱা কৰা আৰু চৰণ পদধূলিৰে মাথাত অভিষেক কৰা, আৰু মনত ৰাখিব লাগিব যে ভক্তিৰে ই ভক্তি তাৎপৰ্য যে ই বিষয় ই কৰ্মবিমোহিত নহয়। ভক্তি কৰিবলৈ হ'লে মনুষ্যই মনত ৰাখিব লাগিব যে ভক্তি তাৎপৰ্য ই কদাপি কৰ্মমোহিত নহয়। মনুষ্যৰ শৰীৰটোকে এই বুদ্ধি অথবা অবিদ্যা ই পুৰঞ্জনী স্ত্ৰী বুলি ভাগৱতত ভগৱন্তই কৈছে। কিয়নো দেহ আৰু ইন্দ্ৰিয়ৰ আদিতে মই মোৰ ভাৱ ই উৎপন্ন হয়। ইন্দ্ৰিয়ৰ বৃত্তি ই দেহৰ সাক্ষী ইচ্ছা, ই প্ৰাণ অপান সমান উদ্যান এই ৰূপতে ই সমান কৰিবৰ বাবে ই পাঁচখন ই ফণাৰ সৰ্প বুলি কৈছে। ইন্দ্ৰিয়ৰ নায়ক ই মনেই ই মহাৰথী বুলি 11 যোদ্ধা, আৰু ই মনেই মহাৰথী আৰু 11 যোদ্ধা বুলি জানিব লাগে। যাৰ মাজত নৱ দুৱৰীয়ে ই পুৰঞ্জনৰ লগতেই পুৰঞ্জনক বচাই ৰাখে। শৰীৰ স্বপ্ন অৱস্থাত বিকাৰ প্ৰাপ্ত হয়। শৰীৰ যেতিয়া স্বপ্ন অৱস্থা হয় তেতিয়া শৰীৰৰ বিকাৰ প্ৰাপ্ত হয়, কিয়নো যে জাগ্ৰত অৱস্থাত ইন্দ্ৰিয় ই বিকৃত কৰে আৰু ই বাধ্য হয়। সেইবিলাক যে সাক্ষী ই নিৰ্বিকাৰ ই পৰমাত্মাৰেই হয়। এই পুৰঞ্জন নামৰ মনুষ্যৰ শৰীৰটোক ই ৰথ বুলি কৈছে। এই ৰথখনতে জ্ঞানৰূপী 5টা ই বগা ঘোঁৰাৰে জুতি লোৱা হৈছে। এই জ্ঞানৰূপী 5টা ঘোঁৰাৰে এই পুৰঞ্জনৰূপী মনুষ্য শৰীৰ ৰথখনক ই জুতি ৰাখিছে। দেখাৰ ই সূৰ্যতৰ এই ৰূপ সময়ত ই গতিত সেই ঘোঁৰাবিলাকে ই উগ্ৰতীত বেগেৰে বেগী হয়। আমি গতিহীন বুলিয়েই ক'ব লাগিব।
যে মন কৰিব যে এই ৰথখন কোনে চলাব, এই ৰথখন কোনে চলাব বা বৰ্তমানে কোনে চলাই আছে, যে এই ৰথখন চলাই আছে পৰমাত্মাই। আৰু এই ৰথখন কোন স্থানলৈ যাব, আৰু জ্ঞান বুদ্ধি ই বিবেকৰূপী মনেৰেহে কৈ দিব যে এই ৰথখন কোন স্থানলৈ যাব, জ্ঞানৰূপী মনেৰেহে কৈ দিব। মনৰ লক্ষ্য হ'ব পাপ আৰু পুণ্য, যে কোন কোন স্থানলৈ যাব জ্ঞানেৰেতো ক'বই যে সেই স্থানবিলাক যে পাপ পুণ্য স্থানৰ পাপৰ স্থানলৈকে যাবনে পুণ্য স্থানলৈকে যাব, ইয়াক মনেহে ক'ব। এই দুই প্ৰকাৰৰ এই কৰ্মই মনুষ্যৰ এই মনৰ তিনি গুণৰে ই ধ্বজা হয়। এই তিনি গুণৰ ধ্বজা ই মনুষ্যৰ মনৰ বুদ্ধি যোগ, মনুষ্যৰ মনৰ ই বুদ্ধি বেগেৰে ই সাৰথি হৈ হৃদয় স্থানত বহুৱাই পঞ্চ প্ৰাণত ই দৌৰি ফুৰে। সুখ দুখাদি দ্বন্দ্বেৰে ইন্দ্ৰিয় পাঁচ বিষয়ক ই জুতি লৈছে, আৰু ই কৰ্মেন্দ্ৰিয় ৰথৰ ওপৰত বহি ই মিছা বিষয়ৰ ই মৃগ তৃষ্ণাতেই দৌৰি ফুৰে। বিষয় অন্যায় পূৰ্বক গ্ৰহণ কৰি ই চিকাৰ খেলে। অধীৰ ধন জন জীৱন যৌৱন, অধীৰ এই সংসাৰ পৰিবাৰ হবহি অসাৰ, কৰবো কাহিৰী সাৰ। যাৰ দ্বাৰাই এই সময়ৰ জ্ঞান বৃদ্ধি হয়, কিন্তু সময়ৰ জ্ঞান যাৰ দ্বাৰাই এই সৎ সাত্বিক জ্ঞান নহ'ল, আৰু বাল্যকাল গ'ল, যোৱা যৌৱন কাল আহিল, আৰু এনে বয়সতে যোৱা যৌৱন কালতেই যে এই সময়ৰ গতিক বিপৰীত কৰে। এই যোৱা যৌৱন কাললৈ এই সময়টোতেই সময়ৰ কাল বিপৰীত কৰে। এই যৌৱনৰ সময়টোত যে কাল সৰ্প বুলি কৈছে, কোন সময়টোত যৌৱন সময়টোত, যোৱা কাল যৌৱন সময়টোত। কাৰণ এনে বয়সতো যদি আত্মাৰ জ্ঞান নহয়, বৃদ্ধকালত এই একেবাৰেই বৃদ্ধকালত কেৱল মাত্ৰ দুখ ক্লেশহে হ'ব।
ই দুক্লেশৰ যৌৱনকাল যে এই সময়ত ই অতিপাত দেহা অভিমানী হয়। ক্ষুদ্ৰ বিষয়ে ই চিন্তনেৰে মনবিলাক বান্ধি ৰাখে। যেতিয়ালৈকে যে সকলোৰে পৰম গুৰু আত্মাস্বৰূপ ভগৱানৰ ৰূপক নাজানে, তেতিয়ালৈকে প্ৰকৃতিৰ ৰূপেৰে প্ৰকৃতিৰ গুণতেই ই বন্ধ হৈ যায়, বান্ধ খাই থাকে। গুণৰ অভিমানেৰে ই ৰাজসিক তামসিক ই সাত্বিক কৰ্ম অনুসাৰে ভিন্ন ভিন্ন যোনিত জন্ম লয়। অবিদ্যাজনিত কৰ্মফলৰ কাৰণে ই পৰমাৰ্থস্বৰূপ ই আত্মাক এই জন্মতেই জ্ঞান নহ'ল, আৰু এই জন্মৰ অনৰ্থক এই পৰম্পৰাতেই অনৰ্থক পৰম্পৰাৰেই ই প্ৰাপ্তহে হ'ল। অনৰ্থক পৰম্পৰাকে প্ৰাপ্ত কৰি এই অনৰ্থক এই পৰম্পৰাহে প্ৰাপ্ত হ'ল। আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক এই তিনি প্ৰকাৰৰ ই দুখৰ পৰা কোনো প্ৰকাৰে হাত সাৰিব নোৱাৰে। যেতিয়ালৈকে মনুষ্যই অজ্ঞান নিদ্ৰাক চিনিব নোৱাৰে, যেতিয়ালৈকে মনুষ্যই অজ্ঞান নিদ্ৰাক চিনিব নোৱাৰে, যে জন্ম আৰু মৰণতো কদাপি মুক্তি নাপায়। যৌৱন কালতে যদি ই সৎসংগ অনুসৰণ কৰে, যদি সেই যৌৱন কালতে সৎসংগ অনুসৰণ কৰে, যে সৎসংগত গৈ একাগ্ৰতাপূৰ্বক ই ভগৱত শ্ৰৱণ কৰে, তেতিয়া ই আত্মবুদ্ধি জ্ঞান হৃদয়ত হ'ব। হৃদয়ত ভক্তি উৎপত্তি হ'ব, যে ই উৎসুক হ'ব গুৰু সেৱাৰ, ভকত সেৱাৰে, আৰু ভক্ত চৰণৰ ধূলি মচি ই শিৰত অভিষেক কৰিবলৈও ই প্ৰেৰণা পাব। ভগৱান বাসুদেৱময় একাগ্ৰতাপূৰ্বক ই সম্যক জ্ঞান ই প্ৰকাশকে কি হ'ব পাৰে, যে ভক্তি ভাৱ বিশুদ্ধ জ্ঞান, আৰু ই বৈৰাগ্য আবিৰ্ভাৱ হ'ব। বৈৰাগ্য আবিৰ্ভাৱ যেতিয়া হ'ব, যেতিয়া বৈৰাগ্য আবিৰ্ভাৱ কৰি দিয়ে, যে তেতিয়া যে ভগৱতৰ তাৎপৰ্যতাবিলাক ভগৱতৰ তাৎপৰ্যতাৰ তত্ত্ব কথা শুনিব। ভগৱানৰ এই অমৃতময় বাণীত এই শুনি থাকিলে যে ভোগ পিয়া ভয় শোক মোহ আদি ই সকলো বাধা আঁতৰি যাব। যে এই বাধাক কেনেকৈ পাহৰিব, যে মনেন্দ্ৰিয় ই প্ৰাচীন বহিৰজা আছিল। মনেন্দ্ৰিয় ই প্ৰাচীন বহি ৰজা আছিল, যি দশেন্দ্ৰিয়ক ই শাসন কৰে, আৰু এই শাসনাধীন প্ৰজা প্ৰচেতা যেতিয়া এই প্ৰাচীন বহি ৰজা মনে নাৰদক গুৰু মানি, গুৰু ঈশ্বৰ মানি ই স্তুতি কৰিছিল, যে কেনেকৈ
স্তুতি কৰিছিল। দয়া সৰ্বে ভূতেষু সন্তুষ্টায়া স্বাকেনা সর্বে ভূতেষু সন্তুষ্টায়া স্বাকেনা সর্বেন্দ্রিয় প্রশান্তাসু তুষ্টায়াসু জনার্দনম। পৰম গুৰু ঈশ্বৰ এই ভগৱান কেনমতে কেনেকুৱা ভাৱেৰে এই সন্তুষ্টিৰে আপুনি তুষ্ট হৈ যে অতি শীঘ্ৰে যে আমি আপোনাৰ কৃপা প্ৰসাদ লাভ কৰিব পাৰোঁ। এয়া হ'ল পুৰঞ্জনৰ তত্ত্ব কথা। আৰু নাৱৰে উদ্ধৱ বিদ্ৰোহ ই মৈত্ৰে আৰু মাতা দেৱভূতিকো আৰু ভগৱান কপিল মুখেৰে দিয়া এই উপদেশ। তথানুসাৰে বাস্তৱিকত যে আমাৰে এনে উপদেশ পালন কৰাটো অতি প্ৰয়োজন। মনত ৰাখিব যে আমাৰ স্থূলৰ শৰীৰটো, আমাৰ এই স্থূলৰ শৰীৰটো লিংগ শৰীৰ অধীন। যিয়ে নেকি লিংগ শৰীৰ সহায়তাৰে ই সকলো কৰ্মবিলাক কৰা হয়। আৰু সমস্ত মই এই সমস্ততেই যে ঈশ্বৰক অৰ্পণ কৰি যে ঈশ্বৰক জনালেহে অন্তৰ্যামী ঈশ্বৰে জানিব। কাৰণ তেওঁ জনাৰ্দন। তুমি প্ৰভু কৃপাময়ী বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোক তয়ো নাম সদাৰতি হওক তয়ো নাম সদাৰতি যিয়ে এনে ভাৱেৰে ভাৱনাপন্নাৰে প্ৰতিদিন ই পুৱা গধূলি আৰু গুৰু ঈশ্বৰক ভগৱানক প্ৰাৰ্থনা কৰে, এনে স্তুতিৰে এনে বাণীৰে, এই যে অন্তৰ্যামী ঈশ্বৰে হৃদয়ত সংকেত দিয়ে। সেই অন্তৰ্যামী ঈশ্বৰে হৃদয়ত সংকেত দিয়ে। তেনেকৈ ভগৱানে কৈছে যে তুমি সকলোতে প্ৰেমী হ'বা আৰু সকলো জীৱৰ প্ৰতি দয়া কৰোণা ই ক্ষমাশীল হ'বা। পৰস্পৰৰ প্ৰতিও ই বেছি প্ৰেমী হৈ এক ধৰ্মকে তুমি পালন কৰিবা। জীৱৰ লোভৰ প্ৰতিও ই বৈৰাগী হ'বা। বিষয় কামনা বাসনা ই আসক্তি আৰু দম্ভ দৃশ্যতা হিংসা ঈৰ্ষা তৃষাৰ অভিমান আদিকো তুমি ন্যাস কৰি দিবা। তুমি সন্ন্যাসী হ'বা যে এনে আদৰ্শেৰে
যে সৎসংগত ভগৱত ধামলৈ গৈ তালৈ গৈ যে তুমি ভগৱন্তৰ যে গুণানুকীৰ্তন ই লীলা গুণ ই যশক শ্ৰৱণ কৰিব পাৰিলে তুমি এই পালনীয় কৰ্মবিলাকো কৰি যাবা। আৰু কৰ্ম প্ৰাৰম্ভণিতে মোকেই স্মৰণ কৰিবা। তুমি শীঘ্ৰেই তোমাৰ এই হৃদয়ত তুমি মোকেই পাই থাকিবা। মই তোমাক শুদ্ধ বুদ্ধি জ্ঞান প্ৰদান কৰি দিলোঁ। মই তোমাক শুদ্ধ বুদ্ধি জ্ঞান প্ৰদান কৰি দিলোঁ। তোমাৰ মন ইন্দ্ৰিয়ৰ ই অভিষ্টয়ো ই শুদ্ধ পবিত্ৰতাৰে প্ৰসন্ন হৈ যাব। ও নাম পৰম ধন চিন্ত মন ভাই তনু চিন্তা মনি বিফল যায়। হে প্ৰিয় ভক্ত বান্ধৱ আই মাতৃ তথা বন্ধু বান্ধৱসকল, ভক্ত বৎসল ভগৱানৰ এনে মই কৰোণাৰে কৰোণাতীত বাণীৰে যে আপোনালোকক কৈছে, ভগৱন্তই কৈছে, বাৰে বাৰে কৈছে যে মোৰ এই নামটো হৈছে পৰম ধন। যে এই পৰম ধন যদি আপোনালোকে হেৰুৱাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ মনুষ্য জন্মটো ই সম্পূৰ্ণ নহ'ব, ই অনৰ্থক হৈ যাব। ভক্তবৎসল ভগৱানে যে সমস্ত জীৱকে দয়া কৰে, কিন্তু মনুষ্য বিনে অন্য সকলোবিলাকে যে ভগৱানৰ পৰম ধন নাম ই শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে। যেই নাম সেই হৰি, নামতে আছে আপুনি শ্ৰী হৰি। কেৱল মনুষ্যই যে এই হৰি নাম জানিব, হৰি নামটো নিষ্ঠ কৰি জানিব, নিষ্ঠা কৰি ল'ব, আৰু ই নিষ্ঠা কৰিয়েই নামৰ নিষ্ঠাৰে সমস্ত দুখ ক্লেশ এই যন্ত্ৰণা সকলোবিলাকে ই নামেই হৰণ কৰে। নামৰ নিষ্ঠাৰে আপুনি উদ্ধাৰ হওক, আৰু অন্য জীৱবিলাককো আপুনি উদ্ধাৰ কৰক। অন্য জীৱবিলাককো আপুনি উদ্ধাৰ কৰিব পাৰিব। তেনেকৈ যে অন্য জীৱবিলাকৰ প্ৰতি ক্ষমা, দয়া আৰু কৰোণাৰ দ্বাৰাই ই পৰমাত্মা কৃষ্ণ ভগৱান বাসুদেৱময়ী বুলি ই সমস্ত জীৱৰ হৃদয়তে বাস কৰি আছে। এই বুলি ভাবিয়েই জীৱসকলক ক্ষমা, দয়া, কৰোণা আদি কৰিব লাগিব। কিন্তু তেওঁক এই সকলোৱে দেখা নাপায়। এই পৰমাত্মা আত্মাৰূপী সেই জীৱবিলাকৰ হৃদয়ত যে সকলোৱে দেখা নাপায়। দেখা পাব কোনে? যে একান্ত প্ৰেমী ভক্তসকলে। একান্ত প্ৰেমীসকলে যেতিয়া এই আত্মাতত্ব কথাবিলাক জানিব, এই আত্মাতত্ব কথাবিলাক জানিবলৈ হ'লে কি কৰিব লাগিব? তেওঁ এই
সেই আত্মাসকলে জীৱসকলৰ প্ৰতি মোহিত হ'ব নালাগিব, লোলপতা হ'ব নালাগিব, আসক্তি হ'ব নালাগিব। তেতিয়া সেই জীৱবিলাকৰ প্ৰতি আত্মতত্ত্ব কথাবিলাক জানি পাব। ভগৱানে কৈছে যে মোক মনুষ্যইহে দেখা পায়। তেনেকৈ দেখা পাব যে ঈশ্বৰ পৰম দেৱ, ইয়াত ঘোষাত কৰিছে মাধৱদেৱে। শংকৰ ঈশ্বৰ পৰম দেৱ কৃষ্ণ কৰ্ণ পাইলা গ তপ জপ জপ তীৰ্থ দানী একান্ত ভক্তৰ পদ ৰেণু চিত্তে হিৰে মাথে অভিষেক নকৰিল মানে। যে সমস্ত ব্ৰহ্মাণ্ডতে এই বিৰাজমান, সমস্ত ব্ৰহ্মাণ্ডতে বিৰাজমান। যে কেনেকৈ এই সমস্ত জীৱৰ শৰীৰতে, সমস্ত জীৱৰ শৰীৰতে ই বাস কৰি থকা পৰমাত্মা। যে ভগৱান কৃষ্ণক লগ পাবলৈ হ'লে, তেওঁক দেখা পাবলৈ হ'লে ভকত হ'ব লাগিব, ভকত হ'ব লাগিব। যে ভকত হ'বলৈ গ'লে যে সৎ সংগলৈ যাব লাগিব, সৎ সংগলৈ যাব লাগিব। আৰু ভকত হ'বলৈ হ'লে সাধু সংগলৈ যাব লাগিব। আৰু য'ত সৎ সাধু সংগ ভকতে ঈশ্বৰৰ স্বৰূপ লীলা গুণানুকীৰ্তন কৰে, যে সেই স্থানলৈ, সেই ভগত স্থানতেই ভগৱত পৰম ধাম বুলি কৈছে। যে সেই স্থানতেই ঈশ্বৰৰ পৰমাত্মা তত্ত্ব কথা ভাল ধৰণে জানিব পাৰিব। আৰু তেতিয়াহে যেতিয়া জানিব পাৰিব, তেতিয়া পৰমাত্মাৰ কথা জানিব, তেতিয়াহে ভকত হ'ব। ভগৱানে কৈছে যে মোৰ এই লীলা স্বৰূপৰ গুণ কীৰ্তন কৰা যে সাধু ভক্তসকলক ই স্বয়ং ই শংখ চক্ৰ গদা পদ্ম ধাৰি মোৰ ৰূপটোতেই দেখা পাব। যে সেই স্থানত, যেতিয়া সেই স্থানত মই যাম, সাধু সংগ সৎসংগত একান্ত ভক্তসকলে শ্ৰৱণ কীৰ্তন কৰি থাকে, ভগৱত শ্ৰৱণ কীৰ্তন কৰি থাকে, যে সেই সমস্ত ভক্তসকলকে শংখ চক্ৰ গদা পদ্ম ধাৰি এই মোৰ ৰূপটোকেই দেখা পাব। বোলে মোৰ ৰূপটোকেই দেখিব। তেনে সাধু ভকতৰ পদৰ আচৰণ কৰি, সেই তেনে সাধু ভকতৰ পদকেই অনুসৰণ কৰি আচৰণ কৰি যে সেৱাৰে সাধু ভকতৰ পদৰ ধূলি যে নিসংকোচে নিসন্দোষে নিসন্দেহেৰে মাথাত, সেই ভকতৰ পদৰ শিৰধূলি মাথাত অভিষেক কৰি নমস্কাৰ কৰিব লাগে, সেৱা কৰিব লাগে। কিয়নো সেই সকল স্বয়ং মোৰেই ৰূপ। এই তত্ত্ব কথা মহাপুৰুষসকলেও কৈ গৈছে যে ভগৱানৰ কৃষ্ণৰ সমস্তৰ এই জীৱৰ যত জীৱ জংগম কৃত পতংগম, যত জীৱ জংগম কৃত পতংগম, যে অগ নগ জগতেৰি কায়া, উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ বিশ্ব ব্ৰহ্মাণ্ডত এই সকলোবিলাক যিবিলাক চকুৰে দেখা পোৱা গৈছে বাস্তৱিকত, যে সেই সকলোবিলাকেই ভগৱান পৰমাত্মা কৃষ্ণই কৈছে যে সেইবিলাক দেখোন মোৰেই কায়া। যদিও ভগৱানে এই কৃষ্ণক যে সেইবিলাকৰ অন্য জীৱবিলাকে বিচাৰি নাপায় আৰু মনুষ্যই বিচাৰি নাপায়। মনুষ্যই বিচাৰি পাব, কিন্তু মনুষ্যই যেতিয়া ভকত হ'লেহে বিচাৰি পাব, ভকত নহ'লে বিচাৰি নাপায় সেইবিলাক।
ভকত হ'লেহে জানিব যে সেইবিলাক মোৰে কায়া। তেতিয়াহে সেই জীৱবিলাকৰ প্ৰতি দয়া কৰোণা মৈত্ৰী ভাৱ পৰিব। একান্ত ভকত হবি নিগুণ কীৰ্তন কৰে, হবি বহিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীও হৃদয় এৰি থাকো হবি মই হিত ঠাত। যে ভগৱন্তে কৈছে যে মই সেই ঠাইতেহে থাকোঁ, অন্য ক'তো নাথাকোঁ।